সকলোৱে আহি জাতি জনগোষ্ঠী আদি কোনো ৰাজনৈতিক কথাও ইয়াত নলাওঁ সকলো ৰাজনৈতিক দলৰে হওক বা আমাৰ জাতি জনগোষ্ঠীৰ ওচৰে পাজৰে থকা আৰু সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ আহক সকলোৱে আৰু আমি যিহেতু ইয়াত আমাৰ অকণমান আত্মহত্যা কিছুমান আমি দেখাবলৈ চেষ্টা কৰাটো ভাল। আগতো আমি দিনবাৰ ঠিক কৰিছিলোঁ, কিন্তু সময় অসুবিধাত আহিব পৰা নাছিলোঁ। যি নহওক আজি লাইখুঁটা স্থাপন হ'ল। আমি দেউৰী সাহিত্য সভাখন সফল কামনা কৰিছোঁ আৰু আজি যেনেকৈ দেখিছোঁ সকলো ৰাইজ উবুৰি খাই আহি ইয়াত সহযোগিতা কৰিবৰ কাৰণে আগবাঢ়িছে। নিশ্চিতভাৱে দেউৰী সাহিত্য সভাই এইবাৰ এটা নতুন মাত্ৰা দিব, অসমীয়া সমাজখনক অৱদান দিব, এইখিনি আমি আশা কৰিছোঁ। দেউৰী সাহিত্য সভাৰ অৰ্থাৎ দেউৰী চুচেপা চেংচাৰ যি 36তম ত্ৰিবাৰ্ষিক অধিৱেশন, এয়া অহা 27, 28, 29, 30, 2026 চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব। তাৰে আমি প্ৰথম পাৰ্বণ হিচাপে লাইখুঁটা স্থাপন অৰ্থাৎ দেউৰী ভাষাত এয়া মেহুদাবত চুনামা এই অনুষ্ঠান আমি শুভাৰম্ভ কৰিছিলোঁ। ইয়াত আমাৰ অসমীয়া চেংচাৰ অৰ্থাৎ পূজাৰী বৃন্দ আহি আছে আৰু লগতে আমি বিভিন্ন আমাৰ জাতীয় সংগঠনৰ মুৰব্বীসকলক মাতিছোঁ। DAC পাইছে বা তেওঁলোকৰ পাৰিষদবৰ্গ আছে আৰু লগতে আমাৰ ৰিচিপশ্যন কমিটিৰ সভাপতি সাংসদ প্ৰধান বৰুৱাকে আদি কৰি এক্সিকিউটিভ প্ৰেছিডেণ্টকে আৰু তেওঁলোকৰ পাৰিষদবৰ্গ আৰু লগতে এই অঞ্চলৰ গোটেই মানুহখিনিক মাতি আমি এটা অনুষ্ঠান আৰম্ভ কৰিলোঁ। গতিকে আমি আজি খুবেই ভাল লাগিছে আৰু নিশ্চয় এইটো মই আগতেও কৈছোঁৱেই, এয়া মৰ্ণিং শ্ব'জ দ্য ডে, যি মূলা বাঢ়িব দুপাততে চিন বুলি কোৱাৰ নিচিনা 27 তাৰিখলৈ আমি উদ্গ্ৰীৱ হৈ আছোঁ। তাৰে এটা চিন মুকাম আমি দেখিবলৈ পাইছোঁ আৰু আপোনালোকেও দেখিবলৈ পাইছে এটা উদুলি মুদুলি পৰিৱেশ। নিশ্চয় আমি সকলো জাতি জনগোষ্ঠীক লৈ এখন বৰ অসম গঢ়াৰ ক্ষেত্ৰত আমিও দেউৰী জনগোষ্ঠী যে কম নহয়, এয়া আমি পদক্ষেপ লোৱাৰ এটা চিহ্ন বুলি আমি দাবী কৰিব পাৰোঁ। আৰু আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু সকলো ৰাইজৰো সহায় সহযোগিতা লাগিব। জাতি ধৰ্ম ইয়াত পলিটিকেলৰ কথাও নাই। গতিকে যি জনগোষ্ঠীয়ে হওক, যি পলিটিকেল পাৰ্টিৰে হওক, সকলোকে আঁকোৱালি লৈ আমি নবীন প্ৰবীণ যিমান আছে সকলোকে যুৱ লেখকৰ পৰা লৈ পেলাই আমি আগবাঢ়ি যাবৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। আশা কৰিছোঁ আপোনালোকেও মিডিয়াৰ ফালৰ পৰা মই সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।